তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। চ' যিসকল ছাত্ৰ ছাত্ৰীয়ে HS ছেকেণ্ড ইয়েৰত পঢ়ি আছা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই আছামিজৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ প্ৰি টেষ্ট এক্সামৰ, যিখন কুৱেশ্যন পেপাৰ ডিষ্ট্ৰিক্টৰ কোনোবা এখন ডিষ্ট্ৰিক্টৰ আছিল আৰু সেই পেপাৰখন মোৰ তাত আছিলে, সেয়েহে মই ভাবিলোঁ সেই পেপাৰখন তোমালোকক 1 মাৰ্কৰ কুৱেশ্যন কেইটা ছল্ভ কৰি দিওঁ। আৰু এজন ছাত্ৰই ৰিকুৱেষ্ট কৰি আছিলে যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাগে আছামিজৰ, সেয়েহে মই আজি এই ভিডিঅ'টো তোমালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। আৰু আজি মই যিকেইটা কুৱেশ্যনৰ কথা ক'ম সেইকেইটা কুৱেশ্যন তোমালোকে পঢ়িবা, কাৰণ এইকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, টেষ্ট পৰীক্ষাত আৰু ফাইনেল পৰীক্ষাত ইয়াৰ পৰা কমন পৰিব। সেয়েহে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যোৱা। যিহেতু তোমালোকৰ টেষ্ট পৰীক্ষালৈ মাজত আছে 4 মাহ বা 3 মাহ আছে, সেয়েহে তোমালোকে এই কুৱেশ্যনকেইটা শিকা, ইয়াৰ পৰা তোমালোকৰ টেষ্ট পৰীক্ষাত কমন পৰিব। চ' ব'লাচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি? চ' এই প্ৰশ্নটো তোমালোকৰ ফাৰ্ষ্ট মোৰ মাতৃমুখ দৰ্শন সেই চেপ্টাৰটোৰ পৰা দিছে, অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি? উত্তৰটো হ'ব কৃপাবৰ বৰবৰুৱা। চ' তোমালোকে তাৰ ওপৰত শিকিবা লক্ষ্মীনাথ বেজবৰুৱাই লিখা কবিতা পুথি হওক, কাব্যগ্ৰন্থ যি আছে, তেখেতৰ আত্মজীৱনীখনৰ নামটো জানাই মোৰ জীৱন সোঁৱৰণ, আৰু জন্ম ক'ত হৈছিলে, মৃত্যু ক'ত হৈছিলে, তেখেতে লিখা বিভিন্ন গ্ৰন্থ কিবাকিবি যি আছে সকলোবোৰ তোমালোকে পঢ়িব লাগিব, তাৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। সেয়েহে সেইবোৰ প্ৰশ্ন চাবা। অকল লক্ষ্মীনাথ বেজবৰুৱাই নহয়, যিমানবোৰ সাহিত্যিক আছে সকলোৰে গ্ৰন্থসমূহ, কবিতা পুথিসমূহৰ নাম তোমালোকে মনত ৰাখিব লাগিব, তাৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। 2 নম্বৰ প্ৰশ্নটো দিছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? চ' ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ তোমালোকে অকল বেদ বুলি লিখিলেও হ'ব বা 4 বেদ বুলি লিখিলেও হ'ব। তো উত্তৰটো হ'ব 4 বেদ। তো ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ 4 বেদ। 4 বেদ বুলি কওঁতে ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ আছে। সেয়ে ইয়াক 4খন বেদ যিহেতু আছে, সেয়েহে ইয়াক 4 বেদ বুলি কোৱা হৈছে। 3 নম্বৰ প্ৰশ্নটো আছে সূৰ্যকুমাৰ ভূঞাই লিখা গৱেষণা গ্ৰন্থখনৰ নাম কি? চ' সূৰ্যকুমাৰ ভূঞাৰ ওপৰত প্ৰশ্ন চাবা, তাৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। তেখেতে লিখা কবিতা পুথি আছে, কবিতা পুথিৰ নাম চাবা। ইয়াত প্ৰশ্নত কৈছে যে তেখেতে লিখা গৱেষণা গ্ৰন্থখনৰ নাম লিখা। তো উত্তৰটো হ'ব এংলো আছামিজ ৰিলেশ্যনছ। চ' কিতাপত ধুনীয়াকৈ দিয়া আছে, চাবা। 4 নম্বৰ প্ৰশ্নটো হ'ল সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? চ' মোৰ মাতৃমুখ দৰ্শন এই চেপ্টাৰটোৰ পৰা দিছে এই কুৱেশ্যনটো। সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত, অৰ্থাৎ উৰিষ্যা হৈছে এখন ৰাজ্য, সেই ৰাজ্যখনতে অৱস্থিত হয়। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে, তোমালোকে চাবা। কথা কবিতা কোন শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি? চ' এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব, উত্তৰটো হ'ব 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। এই কুৱেশ্যনটো মগনীয়া চেপ্টাৰটোৰ পৰা দিছে। হস্তি বিদ্যানৰ পৰা পুথিত কোনগৰাকী বনকুঁৱৰীৰ ছবি পোৱা যায়? অৰ্থাৎ কোনগৰাকী পোৱা যায়? অম্বিকা দেৱী। এই প্ৰশ্নটো পৰীক্ষাত আহে। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে কি বিষয়ত স্নাতকৰ ডিগ্ৰী লাভ কৰিছিল? উত্তৰটো হ'ব অসমীয়া আৰু বাংলা বিষয়ত। এই প্ৰশ্নটো বহুতবাৰ আহিছে ফাইনেল পৰীক্ষাত আৰু টেষ্ট পৰীক্ষাত আহিব, তোমালোকে মুখস্থ কৰিবা। ভূপেন হাজৰিকাৰ অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত ছবিখনৰ নাম কি? উত্তৰটো হ'ব এৰাবাটৰ সুৰ। এই প্ৰশ্নটো পৰীক্ষাত বহুবাৰ আহিছে। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়িত হোৱা পণ্ডিতজনৰ নাম কি? চ' পণ্ডিতজনৰ নাম হৈছে মেক্স মুলাৰ। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে, মুখস্থ কৰিবা। 10 নম্বৰ প্ৰশ্নটো হ'ল উপকল্প শব্দৰ অৰ্থ কি? চ' উপকল্পৰ শব্দৰ অৰ্থ হৈছে উপনিধি বা নিয়মৰ লেখীয়া। চ' এনেধৰণৰ শব্দৰ অৰ্থ লিখা তোমালোকৰ পৰীক্ষাত 2টা বা 3টা আহে ফাইনেল পৰীক্ষাত, আৰু তোমালোকৰ টেষ্ট পৰীক্ষাতো একেদৰে 2টা বা 3টা আহে। সেয়েহে তোমালোকে প্ৰতিটো চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট শব্দৰ অৰ্থ আছে, যিবোৰ তোমালোকে মুখস্থ কৰিব লাগিব আৰু পৰীক্ষাত আহিব। আজি মই যিখিনি কুৱেশ্যন আনচাৰ ডিছকাছ কৰিলোঁ, মষ্ট ইম্পৰ্টেণ্ট হয়, মষ্ট এক্সপেক্টেড হয়, এইখিনি তোমালোকৰ পৰীক্ষাত আহিব। যদিহে তোমালোকে লিখি লোৱা নাই, লিখি লোৱা বা স্ক্ৰীনশ্বট মাৰি লোৱা, আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো তোমালোকৰ মাজলৈ মজা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰসমূহ লৈ আহি আছোঁ। বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন আনচাৰ, সেয়েহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিবা। যদিহে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিবা। যদিহে জইন হৈ লোৱা নাই, জইন হৈ ল'বা। আজিলৈ ইমানেই, ধন্যবাদ। আৰু যদিহে তোমালোকক শব্দ অৰ্থ লাগে, তোমালোকে কমেণ্ট কৰি জনাবা যে শব্দ অৰ্থ লাগে বুলি, আৰু মজা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ মই তোমালোকৰ মাজলৈ লৈ আহিম। চ' আজিলৈ ইমানেই, ধন্যবাদ।